লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগিচাত ভূমি বেদখক লৈ চাহ শ্ৰমিকৰ বাধা আৰোপ। বৃহস্পতিবাৰে পুৱা প্ৰায় 10:30 বজাত বোকাজান মহকুমাৰ খটখটি থানাৰ অন্তৰ্গত লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগিচাত একাংশ লোকে ভূমি বেদখলক কেন্দ্ৰ কৰি চাহ শ্ৰমিকসকলৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। শ্ৰমিকসকল বেদখলকৃত ভূমিত নিৰ্মাণৰত ঘৰৰ ট্ৰাকচাৰ ভাঙি পেলায়। লাভ কৰা তথ্য অনুসৰি আজি চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাখনত বাঁহেৰে নিৰ্মিত ঘৰ ভাঙি পেলায় আৰু এই ঘটনাৰ সন্দৰ্ভত দুই পক্ষৰ মাজত বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে এই পৰিস্থিতি দেখি বোকাজান মহকুমা প্ৰশাসন আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া হস্তক্ষেপ কৰিবলগীয়া হয় আৰু প্ৰশাসনে দুই পক্ষকে থানালৈ মাতি আনি দুই পক্ষকে ভূমি সংলগ্ন বিভাগৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে। চাহ বাগিচাখনৰ মালিকী স্বত্বৰ দাবীদাৰ দুজন, এজন জিলা সদৰ ডিপুৰ আংকু ইংটিপি আৰু আনজন হ'ল নাগালেণ্ডৰ পেলেক খেজে। উক্ত ভূমিক লৈ দুয়োৰে মাজত গুৱাহাটীত মাননীয় উচ্চ ন্যায়ালয়ত এক গোচৰো বিচাৰাধীন হৈ আছে। লাহৰীজানৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমাৰ নামটো নাজানো, এই ছাৰে ক'লে যে বা দাদা ভায়ে ক'লে যে হয় আমি হিচাপত কৰিম। এতিয়াও বৰ্তমান এওঁলোকক পতা দিয়া নাই, এতিয়া অৰ্ডাৰটোহে দিছে। কিন্তু আজি বাগানত ইমান যুগ পৰা বাগানৰ মানুহখিনি কাম কৰি আছে। তেতিয়াতো কোনো কাৰ্বি মানুহ হৈ গৈ পাত তোলা নাই, তুলিছে যে হয় কাৰ্বি আংলঙৰ মাটি আমি গম পাইছো, চৰকাৰৰ মাটি, কিন্তু কোনোতো কাৰ্বি মানুহ আজিলৈকে পাত তোলা নাই। কিন্তু আমাৰ এই আদিবাসীখিনি, মই হলো অসমীয়া বাৰু, ময়ো পাত তুলিছো বাগানত, সকলো কাম কৰিছো। এতিয়া ফাকতে গৈ আজি 200 ঘৰৰ পতা দিব, কাইলৈ 300 ঘৰৰ পতা দিব। আমাৰ আদিবাসী মানুহখিনি ক'ত যাব তেতিয়া? সেইটো চৰকাৰে অকণমান বুদ্ধি শুনি কামটো কৰিব, হয় নহয় বাৰু? এতিয়া চাওক, আমি অকল যে আমাৰ কাৰ্বি আংলং হয়, আমিও কাৰ্বি আংলঙতে আছো। কাৰ্বি আংলং বুলি যে কাৰ্বি মানুহ গৈ পেলাই আমাৰ বাগানৰ মাটিখিনি দখল কৰিব, এইটোতো আনলিগেল হৈ আছে, হয় নহয় বাৰু? সেইকাৰণে সকলোৱে মিলি হয়, যদি কাৰ্বি আংলঙত কাৰ্বি মানুহকো দিয়ে, আমাকো দিয়ক পতা, আমাৰ আদিবাসীকো দিয়ক পতা, হয় নে নহয়? সেইটোৱে আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত, যে অকল যে কাৰ্বি আংলং বুলি যে কাৰ্বিয়ে হক আছে এইটো নহয়। আমিও চৰকাৰক ভোট দি আছো, আমিতো আজি ভোট নিদিয়াকে ইয়াত বহি থকা নাই, আমাৰো হক আছে। হয় কাৰ্বি আংলং হ'ব পাৰে, চবেতো 10 জাত মিলি কাৰ্বি আংলং চবে বহি আছো, কিন্তু চৰকাৰক এইটোৱে মোৰ অনুৰোধ, চাই যদি সকলো সমানে চাব লাগিব যে এইটো এজনক চাম ভাল চকুৰে, এজনক চাম বেয়া চকুৰে, এইটো হ'ব নালাগে। কেলে আমাৰ আদিবাসী মানুহখিনিকো হক লাগে। মানে কথা सबको नमस्ते, अपना आदिवासी भाई बंधु और हम लोग कार्बी आंगलोंग की तरफ से है। बात यह है कि कार्बी आंगलोंग का अभी लॉ एंड ऑर्डर का जो सिचुएशन है सबको मालूम है, जगह जगह पे बॉर्डर एरिया पे इशू ज्यादा चल रहा है, ठीक है। लेकिन हम लोग इशू पे टारगेट करके हम लोग काम नहीं कर रहा है। जो लॉ एंड ऑर्डर है वो आसाम सरकार के ऊपर है, लेकिन जो लैंड एंड रेवेन्यू का है, 1 नंबर का बात है, वो कार्बी आंगलोंग ऑटोनोमस काउंसिल 6 शेड्यूल के अंडर में आता है, ठीक है। और ये जो बागान का आप लोग बोल रहे हैं, पेले खेजे बोल रहे हैं, किसी और का भी नाम लिया है, ठीक है, हम लोग समझता है। उन लोगों का केस चल रहा है, लंबा कितना चलेगा हम लोग को पता नहीं है। जो लेकिन 6 शेड्यूल का जो कार्बी आंगलोंग का जो अधिकार है, वो अधिकार के अनुसार अभी जहां सीएम का निर्देश के हिसाब से काम करेगा, उसमें से हम लोग कोई जवाब वहां हम लोग कोई बात नहीं कर सकता, ठीक है। इसलिए हम लोग के बीच में बातचीत ज्यादा करके भी लाभ नहीं है। जिसको भी प्रॉब्लम है वो काउंसिल में जाके बात करेगा, और हम लोग अभी जो काम कर रहे हैं वो सीएम की डायरेक्शन के हिसाब से काम रहे, बात वही क्लियर है। और हम लोग के बीच में झगड़ा ये सब करने का कोई लाभ ही नहीं है। जिसका अधिकार में है वहां जाके बात करने से सबको सही उत्तर मिलेगा, मेरा बात वही है।